নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ আগষ্ট। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। হাতত মাত্ৰ ৪৮ ঘণ্টা। নেগিৰি বিলত অসম আৰক্ষীৰ বৃহৎ দল মাইক যোগে বেদখলকাৰীক গড় খালি কৰাৰ নিৰ্দেশ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। হাতত মাত্ৰ ৪৮ ঘণ্টা সময় বাকী। নেগিৰি বিলত অসম আৰক্ষীৰ বৃহৎ দল মাইক যোগে বেদখলকাৰীলৈ অন্তিম জাননী। শীঘ্ৰেই গড় খালি কৰাৰ নিৰ্দেশ জাৰি। ৮ আগষ্টত নেগিৰি বিলত চলিব বৃহৎ উচ্ছেদ অভিযান। অসম নাগালেণ্ড সীমান্ত পৰিদৰ্শন অসম বেটেলিয়ন কমাণ্ডাৰ দেৱজিৎ দেউৰীৰ। ইফালে সাজু কৰা হৈছে বুলডোজাৰ, সাজু হৈছে অসম আৰক্ষী। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। বিনামূলীয়া চৰকাৰী গড় তালিকাত নাম অহা নাই নেকি আপোনাৰ? মুকলি কৰা হৈছে ফোন নম্বৰ। ফোন কৰি তালিকাত অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। বিনামূলীয়া চৰকাৰী গড় তালিকাত নাম অহা নাই নেকি আপোনাৰ? মুকলি কৰা হৈছে ফোন নম্বৰ। ফোন কৰি দিব পাৰিব ঘৰতে বহি অভিযোগ দিলে ল'ব লগে লগে ব্যৱস্থা। ফোন নম্বৰ কেইটা হৈছে আপুনি জানি লওক। হোৱাটছআপ নম্বৰটো হৈছে 8810389745। হেল্পলাইন নম্বৰটো হৈছে 01123063285। এই মুহূৰ্তত জনাইছো আমাৰ ৪ নম্বৰ খবৰটোলৈ। আমাৰ ৪ নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। জাতিৰ বৰগড়ত সোমালে মানুহে কথা মাতিবই। উজনি অসমত চলি থকা অভিযানক লৈ মুখ্যমন্ত্ৰীৰ এক ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। অসমীয়া জাতিক নিষেধ কৰাৰ চেষ্টা কৰিলে পৰিস্থিতি বেয়া হ'ব। জাতিৰ বৰগড়ত সোমালে মানুহে কথা মাতিবই। ইফালে সেই কথাক আপুনি বন্ধ কৰিব নোৱাৰে। উৰিয়াম ঘাটৰ পিছত লখিমপুৰতো ব্যাপক বেদখল চলিছে। হাজাৰ হাজাৰ বিঘা ভূমিত পুখুৰী খান্দিছে। ইফালে লখিমপুৰ, যোৰহাট, শিৱসাগৰ জাতিটোৰ বৰগড়। জাতিৰ বৰগড়ত সোমাই যোৱাৰ পিছত কোনেও মাত নিদিলে জাতি কেনেকৈ ৰক্ষা হ'ব? আইন হাতত নোলোৱাকৈ জাতিয়ে সমস্ত্ৰে মাত মাতিব লাগে। ইফালে ইয়াৰ পিছত আৰু সুযোগ নাহে। আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে আন্দোলন কৰক। এই মুহূৰ্তত জনাইছো আমাৰ ৫ নম্বৰ খবৰটোলৈ। আমাৰ ৫ নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ই ৰিক্সালৈ আহি গৈছে এক ডাঙৰ নিৰ্দেশনা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ঘোষণা কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। নলবাৰীত চলাব নোৱাৰিব অন্য জিলাৰ ই ৰিক্সা। ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নলবাৰী জিলাৰ সকলো ই ৰিক্সাই। নলবাৰী চহৰত পথকেইটা দি সকলোৱে চলাব পাৰিব ই ৰিক্সা। ই ৰিক্সাক লৈ কেইবাটাও নতুন নীতি নিৰ্দেশনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ই ৰিক্সালৈ আহি গৈছে এক ডাঙৰ নিৰ্দেশনা। এই মুহূৰ্তত জনাইছো আমাৰ ৬ নম্বৰ খবৰটোলৈ। আমাৰ ৬ নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। 10 দিনত 8টাকৈ চুৰি নামঘৰত। সন্দেহজনক লোকৰ চুৰিকাণ্ডক লৈ লংকাৰ কাকিত হাহাকাৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। 10 দিনত 8টাকৈ নামঘৰ মন্দিৰত চুৰিকাণ্ড। সন্দেহজনক লোকৰ চুৰিকাণ্ডক লৈ লংকাৰ কাকিত হাহাকাৰ পৰিস্থিতি। কাকি ঐতিহাসিক বিষ্ণু আৰু শিৱ মন্দিৰকে ধৰি প্ৰায় 8টাকৈ নামঘৰত সংঘটিত হৈছে চুৰিকাণ্ড। 8টাকৈ নামঘৰৰ পৰা চোৰে লুটি নিলে বহু সোণৰূপৰ বহু সামগ্ৰীৰ লগতে লক্ষাধিক নগদ ধন। ইফালে আৰক্ষী থানাৰ কাষতে থকা নামঘৰটো চোৰে চলাই সন্ত্ৰাস। চোৰৰ সন্ত্ৰাসত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী। প্ৰায় প্ৰতিদিনে ধাৰাবাহিকভাৱে চুৰিকাণ্ড হৈ থকাৰ পিছতো ধৰা পৰা নাই এটা চোৰ। শীঘ্ৰেই আৰক্ষীক ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে এইবাৰ গাঁওবাসী।